আজিৰ খণ্ডৰ প্ৰথমটো প্ৰশ্ন হৈছে অসমৰ সৰ্ববৃহৎ শোধনাগাৰটো হৈছে অসমৰ সৰ্ববৃহৎ শোধনাগাৰ কোনটো হয় তলৰ আনসাৰ ডি শুদ্ধ হ'ব নুমলীগড় তেল শোধনাগাৰ নুমলীগড় শোধনাগাৰ হৈছে অসমৰ সৰ্ববৃহৎ শোধনাগাৰ শংকৰদেৱক দেৱ উপাধি প্ৰদান কৰিছিল শংকৰদেৱক দেৱ উপাধি কোনে প্ৰদান কৰিছিলে আনসাৰ এ শুদ্ধ হ'ব মহেন্দ্ৰ কন্দলী মহেন্দ্ৰ কন্দলীয়ে শংকৰদেৱক দেৱ উপাধি প্ৰদান কৰিছিল প্ৰথম অসমীয়া ৰোমান্টিক কবিতা বনকুঁৱৰীৰ কবি কোন বনকুঁৱৰীৰ কবি কোন ৰোমান্টিক কবিতা প্ৰথম বনকুঁৱৰী আনসাৰ এ শুদ্ধ হ'ব চন্দ্ৰকুমাৰ আগৰৱালা প্ৰথম অসমীয়া ৰোমান্টিক কবিতা বনকুঁৱৰীৰ কবি হৈছে চন্দ্ৰকুমাৰ আগৰৱালা অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হৈছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন হৈছিলে আনসাৰ চি শুদ্ধ হ'ব 1921 চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হৈছিলে 1921 চনত অসমৰ আটাইতকৈ কম বয়সীয়া মুখ্যমন্ত্ৰীগৰাকী হৈছে অসমৰ আটাইতকৈ কম বয়সীয়া মুখ্যমন্ত্ৰীগৰাকী কোন আনসাৰ চি শুদ্ধ হ'ব প্ৰফুল্ল কুমাৰ মহন্ত প্ৰফুল্ল কুমাৰ মহন্ত হৈছে অসমৰ আটাইতকৈ কম বয়সীয়া মুখ্যমন্ত্ৰী অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথমগৰাকী সম্পাদক আছিল অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথমগৰাকী সম্পাদক কোন আছিলে শিৱৰাম শৰ্মা বৰদলৈ আনসাৰ এ শুদ্ধ হ'ব শিৱৰাম শৰ্মা বৰদলৈ আছিল অসমীয়া ভাষাৰ উন্নতি সাধিনী সভাৰ প্ৰথমগৰাকী সম্পাদক উত্তৰ পূবৰ কোনখন ৰাজ্যই অসমৰ সৈতে কম সীমা স্পৰ্শ কৰে উত্তৰ পূবৰ কোনখন ৰাজ্যই অসমৰ সৈতে কম সীমা স্পৰ্শ কৰে আনসাৰ এটো শুদ্ধ হ'ব ত্ৰিপুৰা ত্ৰিপুৰাই অসমৰ সৈতে কম সীমা স্পৰ্শ কৰে অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে আনসাৰ চিটো শুদ্ধ হ'ব ডিব্ৰুগড় জিলাত অসমৰ ডিব্ৰুগড় জিলাখনত সৰ্বাধিক চাহ বাগিচাৰ সংখ্যা আছে অসমৰ কোনখন নৈ অৰুণাচল প্ৰদেশত কামেং নামেৰে জনাজাত অসমৰ কোনখন নৈ অৰুণাচল প্ৰদেশত কামেং নামেৰে জনাজাত আনসাৰ ডি শুদ্ধ হ'ব জীয়া ভৰালী নদীখনক অৰুণাচলত কামেং নামেৰে জনাজাত বাইখু উৎসৱ পালন কৰা জনজাতিটোৰ নাম হৈছে বাইখু উৎসৱ কোনে পালন কৰে বৈশাগু নহয় বাইখু উৎসৱ কোনে পালন কৰে তলৰ আনসাৰ এ শুদ্ধ হ'ব ৰাভাসকলে বাইখু উৎসৱ পালন কৰে আৰু বৈশাগু কোনসকলে পালন কৰে কমেণ্ট কৰি জনাব অসমীয়া গদ্যৰ পিতৃ আখ্যা দিয়া হৈছে অসমীয়া গদ্য সাহিত্যৰ জনক ৰূপে কাক জনা যায় আনসাৰ চি শুদ্ধ হ'ব বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য ভট্টদেৱ বুলি কোৱা হয় বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যক অসমীয়া গদ্য সাহিত্যৰ পিতৃ হৈছে অসমৰ সৰ্বোচ্চ শৃংগটো হৈছে অসমৰ সৰ্বোচ্চ শৃংগ কোনটো হয় আনসাৰ ডিটো শুদ্ধ হ'ব লাইকে হৈছে অসমৰ সৰ্বোচ্চ শৃংগ বৰাইল হৈছে পৰ্বতমালা সৰ্বোচ্চ অসমৰ কোনগৰাকী বিজ্ঞানী চন্দ্ৰযান 1ৰ সৈতে জড়িত আছিল চন্দ্ৰযান 1ৰ সৈতে অসমৰ কোনগৰাকী বিজ্ঞানী জড়িত আছিলে আনসাৰ বিটো শুদ্ধ হ'ব জিতেন্দ্ৰনাথ গোস্বামী চন্দ্ৰযান 1ৰ সৈতে জড়িত আছিল এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পদ প্ৰাৰ্থী হ'বলৈ ন্যূনতম বয়স মুখ্যমন্ত্ৰী হ'বলৈ প্ৰাৰ্থীগৰাকী ন্যূনতম বয়স কিমান হ'ব লাগে আনসাৰ চিটো শুদ্ধ হ'ব 25 বছৰ মুখ্যমন্ত্ৰী হ'বলৈ প্ৰাৰ্থীগৰাকীৰ ন্যূনতম বয়স 25 বছৰ হ'ব লাগে উত্তৰ পূবৰ ভিতৰত বৃহত্তম ৰাজধানী নগৰখন হৈছে উত্তৰ পূবৰ ভিতৰত বৃহত্তম ৰাজধানী মহানগৰ কোনখন হয় আনসাৰ বি শুদ্ধ হ'ব গুৱাহাটী উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ নগৰখনে হৈছে গুৱাহাটী মহানগৰ
অসমত থকা বিমানবন্দৰৰ সংখ্যা হৈছে অসমত কিমানটা বিমানবন্দৰ আছে আনসাৰ সিট এটো শুদ্ধ হ'ব 6টা অসমত 6টা বিমানবন্দৰ আছে অসমৰ কোন দুখন জিলাৰ 5টাকৈ মহকুমা আছে অসমৰ কোন দুখন জিলাৰ 5টাকৈ মহকুমা আছে আনসাৰ সি টো শুদ্ধ হ'ব কামৰূপ মহানগৰ আৰু বৰপেটা কামৰূপ মহানগৰ আৰু বৰপেটাত 5টাকৈ মহকুমাৰ আছে অসমৰ ৰাইফলছ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অসম ৰাইফলছৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত আনসাৰ বি টো শুদ্ধ হ'ব শ্বিলঙত অসম ৰাইফলছৰ মুখ্য কাৰ্যালয়টো শ্বিলঙত অৱস্থিত অসমৰ প্ৰথমখন চাহ বাগিচাৰ নাম হৈছে অসমৰ প্ৰথমখন চাহ বাগিচা কোনখন হয় পুৰণি চাহ বাগিচা আনসাৰ এটো শুদ্ধ হ'ব চাবুৱা চাহ বাগিচা অসমৰ প্ৰথমখন চাহ বাগিচা হৈছে চাবুৱা চাহ বাগিচা টেৰাকটা উদ্যোগ অসমৰ কোন ঠাইত অৱস্থিত ইম্পৰ্টেন্ট প্ৰশ্ন টেৰাকটা উদ্যোগ অসমৰ কোন ঠাইত অৱস্থিত আনসাৰ বি টো শুদ্ধ হ'ব ধুবুৰী জিলাত টেৰাকটা উদ্যোগ অৱস্থিত মৃৎশিল্পৰ বাবে বিখ্যাত ধুবুৰী